হেল্ল', ৱেলকাম টু মাই চেনেল। বহুতে মোক ফোন কৰি কুৱেশ্যন কৰিছিলে যে SSC যি এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আহি আছে, তো তাত কাষ্ট চাৰ্টিফিকেট কেনেকৈ বনাব লাগে। তো বহুত ইজি হয়। ফাৰ্ষ্ট অফ অল আপোনালোকৰ যোনটো ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট হয় সেইখন আপোনালোকে উলিয়াই ল'ব লাগিব। তো সেইখন উলিয়াই লোৱাৰ পিছত আপোনালোকে SSCৰ পৰা ফৰ্ম এখন আছে, মানে ST আৰু SCৰ কাৰণে এখন ফৰ্ম আছে। তাৰপিছত OBC বিলাকৰ কাৰণে এখন ফৰ্ম আছে। তো OBC বিলাকে OBC ফৰ্মখন ডাউনলোড কৰিব, তাৰপিছত ST বিলাকে ST ফৰ্মখন ডাউনলোড কৰিব। তাৰপিছত এইটো ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো ফিল আপ কৰি পিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচত গৈ পিনি আপোনালোকে তাত কাম কৰা এজন কৰ্মচাৰীক সুধিব যে দাদা মোৰ এনেকুৱা ফৰ্ম এখন আছে, তো সেই ফৰ্মখনত DC ছাৰৰ ছিগনেচাৰ লাগে। তো তাত আপোনালোকক কৈ দিব যে কোনটো ৰুমত সেইবোৰ কাম কৰে। তো তাত গৈ পিনি আপোনালোকে সেইটো তাৰ DC ছাৰৰ ছিগনেচাৰটো ল'ব পাৰিব। DC ছাৰ নহ'লে বেলেগ এজনে ছিগনেচাৰ কৰি দিব তাত, তাৰপিছত চিল মাৰি দিব। তো চিল মৰাৰ লগে লগে আপোনালোকৰ এইটো চাৰ্টিফিকেট হৈ যায় আৰু এইটো চাৰ্টিফিকেট বনি যায় আৰু। তো বহুত ইজি হয়, এইটো প্ৰচেছ এদিনতে হৈ যায়, চিন্তা কৰিব নালাগে। জাষ্ট আপোনালোকে নিজৰ যোনটো আমাৰ ষ্টেটৰ চাৰ্টিফিকেট হয় সেইখন ৰেডি ৰাখিব লাগে। তাৰপিছত সেইটোৱে আৰু বহুত ইজি হয়। ঠিক আছে, মই আপোনালোকক ST আৰু OBCৰ কাৰণে যোনখন ফৰ্ম আছে সেইখন আপোনালোকক লিংকত মই এড কৰি দিছোঁ। আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। চ' আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব। ঠিক আছে।